নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণী গণিতৰ 4 নং পাঠ জ্যামিতিৰ প্ৰাথমিক ধাৰণাসমূহ। এই পাঠৰে আজি আমি অনুশীলনীত থকা প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি অনুশীলনীত থকা প্ৰথম অংকটো চাওঁ। এই প্ৰশ্নটোত আমাক দিয়া আছে কাষত দিয়া ৰেখাডালৰ নাম কিমান বিভিন্ন ধৰণে লিখিব পাৰি লিখি দেখুৱা। ইয়াত যেটা ৰেখা দিয়া আছে এই ৰেখাডালৰ নাম আমি 6টা বেলেগ বেলেগ ধৰণে লিখি দেখুৱাব লাগে। এতে আৰু এটা কথা কৈ দিছে যে প্ৰতিবাৰতে দুটা আখৰ ব্যৱহাৰ কৰিবা। ৰেখাবোৰ বুজাবৰ কাৰণে আমি প্ৰতিবাৰতে দুটা আখৰ ব্যৱহাৰ কৰিব লাগিব। এতে চোৱা ৰেখা বুলি ক'লে যেহেতু এটা ৰেখা বুলি ক'লে দুই মূৰে আগবাঢ়ি গৈ থাকে। এইবোৰক কি বুলি কোৱা হয়? ৰেখা বুলি কোৱা হয়। এডাল ৰেখা হয় য'ত ইয়াৰ দুইটা মূৰে দুটা কাৰ্চিন আছে, অৰ্থাৎ ৰেখাডাল দুইফালে আগবাঢ়ি গৈ আছে। এতিয়া আমি এই ৰেখাডালক বেলেগ বেলেগ নামেৰে নামকৰণ কৰিব লাগে আৰু মুঠতে 6টা ধৰণে নামকৰণ কৰিব লাগিব আৰু প্ৰতিবাৰতে আমি দুটাকৈ আখৰ ল'ব লাগিব। আমি যদি এ আৰু বি আখৰ দুটা লওঁ তেতিয়াহ'লে ৰেখাডালৰ নাম লিখিব লাগিব এ বি। ৰেখাডালৰ ওপৰত থকা দুটা বিন্দু হৈছে এ বি, গতিকে আমি প্ৰথমে ৰেখাডালৰ নামটো লিখিলো এ বি বুলি, আৰু ইয়াৰ ওপৰত ৰেখা বুজাবৰ কাৰণে আমি এই কাঁড়চিনটো দিব লাগিব। তাৰপিছতে আমি এৰ লগত চি বিন্দুটো লৈ ৰেখাডালৰ নাম লিখিব পাৰোঁ। তেতিয়া হ'ব এ চি। এ আৰু চি বিন্দু লগালে ৰেখাডালৰ নাম হ'ব এ চি। এইবাৰ আমি বি বিন্দুৰ সহায়ত ৰেখাডালৰ নাম ক'বলৈ শিকোঁ। আমি এ বিন্দুৰ সহায়ত ৰেখাডালৰ নাম যিদৰে ক'লোঁ ঠিক একেধৰণে আমি বি বিন্দুৰ সহায়ত ৰেখাডালৰ নাম আমি ক'ম। বি বিন্দুৰ সহায়ত যেতিয়া আমি ৰেখাডালৰ নাম ক'ম তেতিয়া প্ৰথমে আমি বি বিন্দুটো ল'ব লাগিব। বি আৰু এ, আমি বি আৰু এ লিখিলে ৰেখাডালৰ নাম হ'ব বি এ। আমি এবাৰ বি বিন্দুৰ সহায়ত লিখিলোঁ। প্ৰথমে আমি ৰেখাডালৰ নাম পালোঁ বি এ, তাৰপিছতে আমি বি আৰু চি বিন্দুক লৈ ৰেখাডালৰ নাম লিখিলে হ'ব বি চি। বি চি। এইবাৰ আমি চি বিন্দুৰ সহায়ত ৰেখাডালৰ নাম লিখিম, য'ত আমি চি বিন্দুটোৰ কথা আগতে লিখিম। তেতিয়া চি আৰু এ লগালে হ'ব চি এ। প্ৰথমে আমি লিখি ল'লোঁ চি এ, তাৰপিছতে আমি চি বিন্দুৰ লগত লগাম বি বিন্দুটো, তেতিয়া ৰেখাডালৰ নামটো হ'ব চি বি। আমি ৰেখাডালক 6টা বেলেগ বেলেগ ধৰণে এতিয়া নামকৰণ কৰিব পাৰিলোঁ বা লিখিব পাৰিলোঁ, আৰু প্ৰতিবাৰতে আমি ইয়াতে ৰেখাডালত থকা দুটাকৈ বিন্দু ব্যৱহাৰ কৰিছোঁ। এবাৰ আমি চাম 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটোত দিছে কাষৰ চিত্ৰটোৰ পৰা, ইয়াত যিটো চিত্ৰ দিয়া আছে এই চিত্ৰটোৰ পৰা 4টা বিন্দুৰ নাম লিখা। ইয়াত যিডাল ৰেখা দিয়া আছে এই ৰেখাডাল চাই আমি ইয়াত থকা 4টা বিন্দুৰ নাম লিখিব লাগে। ইয়াতে চোৱা, ইয়াতে এটা বিন্দু হৈছে এ, এটা বি, এটা চি আৰু আনটো হৈছে ডি। ইয়াত গতিকে 4টা বিন্দু বুলি ক'লে আমি বিন্দুকেইটাৰ নাম লিখিব পাৰোঁ। এটা বিন্দুৰ নাম লিখিলোঁ এ, আনটো বিন্দুৰ নাম লিখিলোঁ বি, চি আৰু ডি। মুঠতে আমাক 4টা বিন্দু লিখিব দিছিলে, আমি 4টা বিন্দুৰ নাম লিখিলোঁ। বি নম্বৰটো দিয়া আছে 5ডাল ৰেখাখণ্ডৰ নাম লিখা। আমি ইয়াৰ পৰা এতিয়া 5ডাল ৰেখাখণ্ডৰ নাম লিখিব লাগিব। ৰেখাখণ্ড বুলি ক'লে ৰেখাবোৰ কেনেকুৱা হয়? ৰেখাবোৰ দেখিবলৈ এনেকুৱা হয়, ইয়াৰ দুই মূৰে আগবাঢ়ি গৈ থাকে। আৰু ৰেখাবোৰৰ যদি আমি যিকোনো দুটা অংশ লৈ লওঁ, ধৰা আমি ইয়াতে দুটা বিন্দু লৈ ল'লোঁ, এটা নাম দিলোঁ এ আৰু এটা বিন্দুৰ নাম দিলোঁ বি। তেতিয়াহ'লে এৰ পৰা বিলৈ যদি আমি এনেকৈ লিখি দিওঁ, মন কৰিবা এ বি লিখি আমি যদি ওপৰত এডাল আঁচ দিওঁ তেতিয়াহ'লে এ বি বুজাব এডাল ৰেখাখণ্ড, য'ত আমাক এৰ পৰা বিৰ কথা কোৱা হৈছে। আমি যদি এনেকৈ লিখি দিওঁ এ বি আৰু ওপৰত যদি কাঁড়চিন দিওঁ তেতিয়াহ'লে এ বি ৰেখা গোটেই ৰেখাডালৰ কথা বুজাব। যদি মই এ বিৰ ওপৰত মাত্ৰ এডাল এই আঁচডাল দি থওঁ তেতিয়াহ'লে এ বি মাত্ৰ আমাক এই অংশটোৰ কথা বুজাই থাকিব, আৰু ইয়াকে কোৱা হয় ৰেখাখণ্ড। ৰেখাৰ পৰা এটা খণ্ড বা ৰেখাৰ আমি এটা অংশ লোৱাকে তাক কি কোৱা হয়? ৰেখাখণ্ড বুলি কোৱা হয়। এতিয়া আমাক যিটো ছবি দিয়া আছে এই ছবিটোৰ পৰা আমি ৰেখাখণ্ড লিখিব লাগে 5ডাল। আমি প্ৰথমে আৰম্ভ কৰোঁ এ বিন্দুৰ পৰা লিখিবলৈ। এ আৰু বি বিন্দু লগাই দিলে এৰ পৰা বিলৈ যদি আমি চাওঁ, প্ৰথম ৰেখাখণ্ডডালৰ নাম পাম এ বি। এ বি লিখি তাৰ ওপৰত আমি ৰেখাখণ্ডৰ চিনডাল দিম। তাৰপিছতে এ আৰু চি এই দুটা বিন্দু লগালে এৰ পৰা চি লৈ যদি চাওঁ ৰেখাখণ্ডডালৰ নাম হ'ব এ চি। এৰ পৰা যদি আমি ডি বিন্দুলৈ চাওঁ তেতিয়া ৰেখাখণ্ডডালৰ নামটো হ'ব এ ডি।
AD ৰেখাখণ্ড এবাৰ আমি A বিন্দুৰ পৰা লিখি এটালো এবাৰ আমি লিখিম B বিন্দুৰ পৰা B বিন্দুৰ পৰা C বিন্দুলৈ যদি চাও ৰেখাডালৰ নামটো হ'ব ৰেখাখণ্ডডালৰ নামটো হ'ব BC তাৰ পিছতে আমি B পৰা D বিন্দুলৈ আমি এটা ৰেখাখণ্ড বিচাৰি পাইছো B পৰা D লৈ ৰেখাখণ্ডডালৰ নামটো হ'ব BD এবাৰ আমি চাম 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো দিয়া আছে চাৰিডাল ৰশ্মিৰ নাম লিখা এবাৰ আমি লিখিব লাগে ৰশ্মিৰ নাম লিখোতে কি হ'ব আমি গম পালো যে এডালক কোৱা হয় ৰেখাখণ্ড বুলি এই অংশটো কোৱা হয় এডালক ওপৰত আমি এইমাত্ৰ আকাৰডালক কোৱা হ'ব ৰেখা এই অংশটো কোৱা হ'ব ৰেখাখণ্ড যদি আমাক এনেকৈ দি মাত্ৰ এটা ফালে কাৰ্চেন দিয়া থাকে ইয়াক কোৱা হ'ব ৰশ্মি বুলি এতিয়া আমাক লিখিব দিছে চাৰিডাল ৰশ্মিৰ নাম আমি A ৰ পৰা B লৈ নামটো দি লিখো A B আৰু ধৰি ললো যে A ৰ পৰা B লৈ আগবাঢ়ি গৈ আছে গতিকে AB ৰশ্মি বুজাবৰ কাৰণে আমি নামটোৰ ওপৰত আমি এই চিনটো দিব লাগিব তাৰ পিছতে A ৰ পৰা C লৈ যদি চাও ৰশ্মিডালৰ নামটো হ'ব AC ৰশ্মিৰ চিনটো দিম A ৰ পৰা D লৈ যদি চাও ৰশ্মিডালৰ নামটো হ'ব AD তাৰ পিছতে B বিন্দুৰ পৰা চাও B ৰ পৰা চালে ৰশ্মিডালৰ নামটো হ'ব BC D বিন্দুত D নম্বৰ প্ৰশ্নটো দিয়া আছে এডাল ৰেখাৰ নাম লিখা ইয়াতে চোৱা আমি ইয়াৰ পৰা এডাল ৰেখাৰ নাম লিখিব লাগে ৰেখাৰ নাম লিখিবলৈ হলে আমি A ৰ পৰা D লৈ প্ৰথম বিন্দুটো ললো A বিন্দু ললো আৰু একেবাৰে শেষৰ বিন্দু ললো D গতিকে আমি লিখিম AD আৰু যেহেতু এডাল ৰেখা হয় গতিকে আমি ৰেখাৰ ওপৰত এই চিনটো দিব লাগিব এবাৰ আমি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটো দিয়া আছে কাষৰ চিত্ৰটোৰ পৰা উত্তৰ দিয়া আমি এই ছবিটো চাই কেইটামান এই দিয়া প্ৰশ্নকেইটা উত্তৰ দিব লাগে এ নম্বৰটো দিয়া আছে C বিন্দুটো থকা ৰেখাডালৰ নাম লিখা আমাক সুধিছে যে যিটো C বিন্দু আছে এই C বিন্দুটো কোনডাল ৰেখাৰ ওপৰত আছে ইয়াতে ৰেখা মুঠতে 3ডাল দিয়া আছে এডালৰ নামটো হয় L1 এডালৰ নামটো দিয়া হৈছে L2 আৰু আনডালৰ নাম দিয়া হৈছে L3 কি বুলি কোৱা হয় L1 তাৰ মানে ৰেখা নম্বৰ 1 L1 L2 লিখি L2 ৰেখা বুজাইছে তাৰ তলতে 1 এটা দি দিছে L1 আনটো হৈছে L2 L লিখি তাৰ তলত 2টো দিছে 2 নম্বৰ ৰেখা L3 L লিখি তাৰ তলতে 3টো দিয়া হৈছে আৰু পঢ়োতে আমি পঢ়িম L1 L2 L3 এতিয়া আমি বিচাৰিব লাগে C বিন্দু থকা যেডাল ৰেখা আছে C বিন্দু থকা ৰেখাডালৰ নামটো আমি ক'ব লাগে এতে চোৱা C বিন্দুটো কোনডাল ৰেখাৰ ওপৰত আছে আমি যদি চাও দেখিম যে C বিন্দুটো আছে এই L3 ৰেখাডালৰ ওপৰত গতিকে আমি ৰেখাডালৰ নামটো লিখিব লাগিব L3 B নম্বৰটোত শুনিছে L1 আৰু L3 ৰেখা দুডালৰ ছেদ বিন্দুটো কি আমি চাব লাগিব L1 ৰেখাডাল আৰু L2 ৰেখাডাল এই ৰেখা দুডালে ক'ত কটাকটি কৰিছে দুইডাল ৰেখাই ই বিন্দুত কটাকটি কৰিছে গতিকে এই ছেদবিন্দু বা কটাকটি কৰা বিন্দুটোৰ নাম হ'ব ই C নম্বৰ দিয়া আছে ABE বিন্দু তিনিটা একৰেখীয় হয়নে আমাক ইয়াতে তিনিটা বিন্দু চাবলৈ দিছে আৰু একৰেখীয়টো কি বুজাইছে এই তিনিটা বিন্দু একেডাল ৰেখাত আছে নে নাই আমি চাব লাগে বিন্দু কেইটা চোৱা প্ৰথম বিন্দু দিয়া আছে A তাৰ পিছত দিয়া আছে B আৰু শেষৰ বিন্দুটো দিয়া আছে E আমি যদি চাও যে দেখিলো যে A B আৰু E এই তিনিটা বিন্দু একেডাল ৰেখাত নাই A B টো আছিল এনেকৈ আৰু E টো আছে ইয়াৰ তললৈ আছে গতিকে এই বিন্দু তিনিটা একৰেখীয় নহয় গতিকে আমি ইয়াতে একৰেখীয় নহয় বুলি লিখিব লাগিব D নম্বৰটো চাও আহা D নম্বৰ দিয়া আছে B বিন্দুটো থকা ৰেখা দুডালৰ নাম লিখা এবাৰ আমি B বিন্দুটো চাব লাগে আৰু B বিন্দুটো কোন দুডাল ৰেখাৰ ওপৰত আছে আমি লিখিব লাগে B বিন্দুটো চোৱা এই বিন্দুটো দুডাল ৰেখাৰ ওপৰত আছে প্ৰথমে মন কৰা B বিন্দুটো আছে L1 ৰেখাডালৰ ওপৰত তাৰ পিছতে আছে L3 ৰেখাডালৰ ওপৰত গতিকে B বিন্দু থকা ৰেখা দুডালৰ নাম লিখিবলৈ হলে আমি প্ৰথম ৰেখাডালৰ নাম লিখিব লাগিব L1 তাৰ পিছৰ ৰেখাডালৰ নামটো লিখিব লাগিব L3 ই নম্বৰ প্ৰশ্নটো দিয়া আছে D আৰু E ৰ মাজেৰে যোৱা ৰেখাডালৰ নাম লিখা এবাৰ আমি D আৰু E বিন্দুৰ মাজেদি কোনডাল ৰেখা গৈছে সেই ৰেখাডালৰ নামটো লিখিব লাগে বিন্দুকিটা চাই লওঁ এটো হৈছে D বিন্দু এটো হৈছে E বিন্দু এই দুইটা বিন্দুৰ মাজেদি যোৱা ৰেখাডালৰ নামটো হৈছে L2 গতিকে আমি এতে লিখিব লাগিব L2 D আৰু E বিন্দুৰ মাজেৰে যোৱা ৰেখাডালৰ নামটো হৈছে L2 গতিকে আমি উত্তৰত লিখিব লাগিব L2
এবাৰ আমি চাম 4 নম্বৰ প্ৰশ্নটো ইয়াতো একে ধৰণে ছবিটো চাই আমি উত্তৰ লিখিব লাগে এ নম্বৰটো দিয়া আছে তিনিযোৰ সমান্তৰাল ৰেখাৰ নাম লিখা আমি ইয়াৰ পৰা তিনিযোৰ সমান্তৰাল ৰেখাৰ নাম লিখিব লাগে সমান্তৰাল ৰেখা বুলি ক'লে এনেকুৱা কিছুমান ৰেখা যিবোৰ ৰেখা আমি বহাই দিলে কেতিয়াও কটাকটি নকৰে কেতিয়াও কটাকটি নকৰা ৰেখাবোৰকে কি বুলি কোৱা হয় সমান্তৰাল ৰেখা বুলি কোৱা হয় আৰু সমান্তৰাল ৰেখাবোৰৰ ক্ষেত্ৰত কি হয় দুডাল ৰেখাৰ মাজত যিটো দূৰত্ব সেই দূৰত্ব সকলো ঠাইতে একে হৈ থাকে এতিয়া আমি চাব লাগে ইয়াতে কটাকটি নকৰা ৰেখাবোৰ আমি বিচাৰিব লাগে এতিয়া চোৱা এই যদি আমি L1 ৰেখাডাল চাওঁ L আৰু M ৰেখাডাল চাওঁ এই ৰেখাডাল যিমানে বহাই দিলেও কটাকটি নকৰে গতিকে প্ৰথমটো সমান্তৰাল ৰেখা হ'ব L আৰু M তাৰপিছতে আকৌ চোৱা L ৰ লগত আমি দেখিম যে N ৰেখাডাল যিমানে বহালেও কটাকটি নকৰে গতিকে পিছৰ সমান্তৰাল ৰেখাজোৰৰ নাম লিখিম আমি L N তাৰপিছতে আকৌ M আৰু N এই ৰেখাডালেও যিমান দূৰ বহাই দিলেও কেতিয়াও কটাকটি নকৰে বা দুডাল ৰেখা সমান আঁতৰে আঁতৰে আছে গতিকে 3 নম্বৰ ৰেখাডালৰ নাম হ'ব M N গতিকে এই তিনিযোৰ ৰেখা কি হৈছে সমান্তৰাল হিচাপে আমি ছবিটোত দেখিবলৈ পাইছোঁ বি নম্বৰ দিয়া আছে যিকোনো চাৰিযোৰ কটাকটি কৰা ৰেখাৰ নাম লিখা এবাৰ আমি কি কৰিব লাগে কটাকটি কৰা ৰেখাৰ নাম লিখিব লাগে অলপ আগতে আমি সমান্তৰাল লিখিলোঁ এবাৰ কটাকটি কৰা ৰেখাবোৰ লিখিব লাগে আমি প্ৰথমে এই বিন্দুটো চাওঁ এই বিন্দুটো যদি আমি চাওঁ দেখিম ইয়াতে কটাকটি কৰা ৰেখা দুডাল হৈছে P আৰু L ৰেখা দুডালে কটাকটি কৰিছে গতিকে প্ৰথম ৰেখাযোৰৰ নাম লিখো আমি P, L এই দুডাল ৰেখাই কটাকটি কৰিছে ডি নম্বৰ বিন্দুটো যদি আমি চাওঁ ইয়াতে দেখিছোঁ Q আৰু L ৰেখাডালে কটাকটি কৰিছে গতিকে আমি লিখিম Q, L 3 নম্বৰ চাওঁ ইয়াতে কটাকটি কৰা ৰেখা দুডাল হৈছে P আৰু M গতিকে কটাকটি কৰা ৰেখাত লিখিম আমি P, M ই বিন্দুত দুডাল ৰেখাই কটাকটি কৰিছে কোন দুডাল ৰেখা মন কৰিলে দেখিম Q আৰু M গতিকে আমি লিখিম Q, M তাৰ উপৰি আছে এইটো বিন্দুত দেখিবলৈ পাইছোঁ P আৰু N কটাকটি কৰিছে আৰু F বিন্দুত Q আৰু N কটাকটি কৰিছে মাত্ৰ 4যোৰ লিখিব কোৱাৰ কাৰণে আমি এই 4যোৰ বিন্দু 4যোৰ ৰেখা আমি লিখি দিলে হৈ যাব সি নম্বৰ প্ৰশ্নটোত দিয়া আছে P আৰু M ৰেখা দুডালে কটাকটি কৰা বিন্দুটোৰ নাম কি আমাক সুধিছে যে P আৰু M এডাল হৈছে P ৰেখা আৰু এডাল আছে M এই দুডাল ৰেখাই ক'ত কটাকটি কৰিছে মন কৰা এডাল P এনেকৈ আহিছে আৰু M এনেকৈ গৈছে দুইডাল ৰেখাই M বিন্দুত কটাকটি কৰিছে গতিকে B বিন্দুত কটাকটি কৰিছে গতিকে আমি উত্তৰত লিখিব লাগিব B P আৰু M ৰেখা দুডালে B বিন্দুত কটাকটি কৰিছে ডি নম্বৰ দিয়া আছে F বিন্দুটো কোনযোৰ ৰেখাৰ ছেদবিন্দু আমি চাব লাগে ইয়াতে যিটো F বিন্দু আছে এই বিন্দুটো কোনযোৰ ৰেখা ইয়াতে কোন দুডাল ৰেখাই কটাকটি কৰিছে ইয়াতে তোমালোকে চোৱা ইয়াতে Q আৰু N এই ৰেখা দুডালে কটাকটি কৰিছে গতিকে কটাকটি কৰা ৰেখাযোৰৰ নাম লিখিব লাগিব Q, N এই দুডাল ৰেখাই F বিন্দুত কটাকটি কৰিছে এবাৰ আমি চাওঁ 6 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো য'ত দিয়া আছে উত্তৰ লিখা আমাক এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব দিছে এ নম্বৰটো দিয়া আছে এটা বিন্দুৰ মাজেৰে কিমানডাল ৰেখা আঁকিব পাৰি যিকোনো এটা বিন্দু দিয়া আছে আমি ইয়াৰ মাজেদি কিমানডাল ৰেখা আঁকিব পাৰোঁ যিকোনো এটা বিন্দুৰ মাজেদি আমি অসংখ্য ৰেখা আঁকিব পাৰোঁ গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰত আমি লিখিব লাগিব অসংখ্য ৰেখা আমি আঁকিব পাৰোঁ গতিকে উত্তৰ লিখিম অসংখ্য বি নম্বৰ দিয়া আছে দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে কিমানডাল ৰেখা আঁকিব পাৰি ইয়াত আমাক কি ক'ল দুটা নিৰ্দিষ্ট বিন্দু এই দুটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আমি আঁকিব পাৰিম দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে মাত্ৰ এডাল ৰেখা আঁকিব পাৰি গতিকে উত্তৰত লিখিব লাগিব এডাল এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আৰু দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা আঁকিব পাৰি সি নম্বৰটো দিয়া আছে একৰেখীয় বিন্দু কাক বোলে ইয়াতে আমাক সুধিছে যে একৰেখীয় বিন্দু কাক বোলে ইয়াতে শব্দটো মন কৰা একটোৱে কি বুজাইছে এটা কথা বুজাইছে ৰেখীয় মানে কি কৈছে ৰেখা অৰ্থাৎ একেডাল ৰেখাত থকা বিন্দু বুলি কাক কোৱা হ'ব উত্তৰটো হ'ব যিবোৰ বিন্দুৰ মাজেৰে এডাল ৰেখা আঁকিব পাৰি সেইবোৰ বিন্দুক একৰেখীয় বিন্দু বোলে এনেকৈ ধৰা তিনিটা বিন্দু দিয়া আছে আৰু এই তিনিটা বিন্দুৰ মাজেৰে যদি আমি এডাল ৰেখা আঁকিব পাৰোঁ তেতিয়াহ'লে বিন্দু তিনিটাক একৰেখীয় বুলি কোৱা হ'ব যদি বিন্দু তিনিটা এনেধৰণে থাকে তেতিয়াহ'লে চোৱা আমি ৰেখাডাল এনেকৈ আঁকিব পাৰিম নতুবা এনেকৈ আঁকিব পাৰিম তেতিয়াহ'লে আমি দেখিলোঁ যে এই ক্ষেত্ৰত বিন্দু তিনিটা একৰেখীয় নহয় কাৰণ আটাইকেইটা বিন্দু একেডাল ৰেখাত নাই পৰা বা একেডাল ৰেখাতে নাই এবাৰ আমি চাওঁ ডি নম্বৰ প্ৰশ্নটো
দিয়া আছে সমান্তৰাল ৰেখা কাক বোলে উত্তৰটো হ'ব যদি দুডাল ৰেখাক দুয়োমূৰে বহাই দিলেও কটাকটি নকৰে তেনে সেই ৰেখা দুডালক সমান্তৰাল ৰেখা বোলে আমি অলপ আগতে এটা প্ৰশ্ন কৰিছিলোঁ যিবোৰ ৰেখাক আমি বহাই দিলে কেতিয়াও কটাকটি নকৰে তাক কি কোৱা হ'ব সমান্তৰাল ৰেখা বুলি কোৱা হয় ই নম্বৰটো দিয়া আছে সৰল ৰেখাৰ দিশ জুখিব পাৰিনে এতে চোৱা সৰল ৰেখাডাল এনেকৈ দিয়া আছে এডাল হৈছে সৰল ৰেখা এই ৰেখাডালৰ দিশটো জুখিব পাৰিনে এই সৰল ৰেখাডালৰ দিশটো জুখিব নোৱাৰি কিয় নোৱাৰি কাৰণ ইয়াৰ এই যে আমি আগত জোঙা চিনটো দিলোঁ এতে কি বুজাইছে ৰেখাডাল এইফালে গৈ বাঢ়ি গৈ আছে আৰু এইফালে বাঢ়ি গৈ আছে আৰু দুয়োটা মূৰে যদি সমানে বাঢ়ি গৈ থাকে আমি তেনেকুৱা বস্তুটোক আমি জোখ ল'ব নোৱাৰো জোখ ল'ব পাৰিনে গতিকে ইয়াত আমি লিখিব লাগিব নোৱাৰি উত্তৰত লিখিব লাগিব নোৱাৰি মানে আমি সৰল ৰেখাবোৰৰ জোখ ল'ব নোৱাৰো তাৰ পিছতে একেবাৰে শেষৰ প্ৰশ্নটো এক নম্বৰটো দিয়া আছে দুডাল কটাকটি কৰা ৰেখাই কিমানটা বিন্দুত কটাকটি কৰে ইয়াতে কৈছে দুডাল ৰেখাই ধৰা কটাকটি কৰিছে এনেকৈ এটা ৰেখা আছে আৰু এনেকৈ এটা ৰেখা আছে দুইডাল ৰেখাই কটাকটি কৰিছে এতিয়া চোৱা দুইডাল ৰেখাই কেইটা বিন্দুত কটাকটি কৰিছে কেইটা বিন্দুত মাত্ৰ এটা বিন্দুত গতিকে উত্তৰত লিখিব লাগিব এটা বিন্দুত কেইটা বিন্দুত কটাকটি কৰিব পাৰিব তেতিয়াহ'লে দুডাল কটাকটি কৰা ৰেখাই মাত্ৰ এটা বিন্দুতহে কটাকটি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ